এচামুচ দৈৰ লগত মাত্ৰ 3 বিধ বস্তু মিলাই আপোনালোকৰ স্কিনত লগাব। মাত্ৰ এবাৰতে স্কিনখন ইমান ধুনীয়াকৈ গ্ল' হ'ব নহয়, আপোনালোকে দেখি আচৰিত হ'ব। ঘৰতে এটা চিম্পুল ফেচ মাস্ক লগাই আপোনালোকৰ স্কিনখন গ্ল' কৰিব পাৰিব আৰু তাৰ কাৰণে লাগিব মাত্ৰ দৈ। আজি মই এই দৈৰে আপোনালোকক খুব বঢ়িয়া এটা ফেচ মাস্ক বনাই দেখুৱাম। বৰ্তমান গৰমৰ দিন আহি গ'ল আৰু লগতে আহিছে বহাগ বিহু আৰু এই বহাগ বিহুৰ সময়ত যদি আপোনালোকৰ ছালখনৰ গ্ল' নাইকিয়া হৈ গৈছে, ছালখন ক'লা পৰি গৈছে, তেতিয়াহ'লে আজি মই এই ভিডিঅ'টোত দেখুৱাৰ ধৰণে দৈ আপোনালোকে মুখত লগাই চাব। আপোনালোকৰ স্কিনখনৰ ক'লা পৰা সমস্যা দূৰ হ'ব, টেনিং দূৰ হ'ব আৰু খুব ধুনীয়াকৈ আপোনালোকৰ স্কিনখন গ্ল'য়িং কৰি দিব। এতিয়া মই আপোনালোকক দৈৰ দুটা ষ্টেপ দেখুৱাম। এই দুইটা ষ্টেপ আপোনালোকে কৰিলে তৎক্ষণাত আপোনালোকৰ স্কিনখন গ্ল' হ'ব, ক'লা পৰা সমস্যা বা টেনিঙৰ সমস্যা থাকিলে দূৰ হৈ যাব। আৰু দেখুৱাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছিলে, আপোনালোকে যদি অসমীয়া হাউচৱাইফ চেনেলটোলৈ নতুনকৈ আহিছে, মোক প্ৰথমবাৰ দেখিছে, তেতিয়াহ'লে সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে যদি মোৰ এই অসমীয়া হাউচৱাইফ চেনেলটোৰ সদস্য হ'বলৈ বিচাৰিছে, তেতিয়াহ'লে মোৰ অসমীয়া হাউচৱাইফ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব আৰু ওচৰতে থকা বেল আইকনটো আপোনালোকে প্ৰেছ কৰি দিব। তেতিয়া মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ' নটিফিকেশ্যন আপোনালোকলৈ সোনকালে যাব, সোনকালে মোৰ ভিডিঅ'বোৰ আপোনালোকে চাবলৈ পাব। এতিয়া ফাৰ্ষ্ট ষ্টেপত দৈৰে স্কিনখন চাফা কৰিম আৰু লগতে স্ক্ৰাবো কৰিম। দুইটা ষ্টেপ একেলগে হৈ যাব আৰু তাৰ পাছত দৈৰ এটা খুব বঢ়িয়া ফেচ মাস্ক লগাব লাগিব। এতিয়া মই আপোনালোকক প্ৰথমতে স্কিনখন কেনেকৈ দৈৰে চাফা কৰিব সেইটো দেখুৱাই আছোঁ। তাৰ কাৰণে এচামুচ দৈ লাগিব। মই এই বাতিটোতে এচামুচ দৈ লৈ ল'ম। ফাৰ্ষ্ট ষ্টেপটোৰ কাৰণে এচামুচ দৈ লৈ লৈছোঁ। এতিয়া এচামুচ দৈ ল'লোঁ আৰু এই দৈ চামুচৰ লগত এতিয়া মই এচামুচৰ জোখাৰে পিঠাগুড়ি ল'ম। এচামুচ পিঠাগুড়ি ল'লোঁ। দৈ আৰু পিঠাগুড়ি ভালকৈ মিক্স কৰি লোৱাৰ পাছত ইয়াতে মই মিক্স কৰিম অকণমান নেমু ৰস। নেমু ৰস যাৰ যাৰ স্কিনত শ্বুট কৰে আপোনালোকে নেমু ৰস দিব আৰু যাৰ স্কিনত নেমু ৰসটো শ্বুট নকৰে আপোনালোকে গোলাপ জল দিব। মই নেমু ৰস দি লৈছোঁ কাৰণ নেমু ৰসটো দিলে স্কিনখন তৎক্ষণাত খুব ধুনীয়াকৈ চাফা হৈ যাব আৰু লগতে মুখৰ ক'লা দাগ দূৰ কৰিবলৈও বহুত বেছিকৈ সহায় কৰিব। এয়া নেমু ৰস মিক্স হৈ গ'ল আৰু আপোনালোকক কৈছোঁৱে, যাৰ যাৰ স্কিনত নেমু ৰসটো নামানে বা আপোনালোকৰ স্কিনখন খুব বেছিকৈ ড্ৰাই হয়, তেতিয়াহ'লে আপোনালোকে গোলাপ জল দিব আৰু যাৰ স্কিনখন খুব বেছিকৈ অইলি হয় আপোনালোকে নেমু ৰস দিব, যদি আপোনালোকৰ স্কিনত নেমু ৰসটো শ্বুট কৰে। নেমু ৰস মিক্স কৰি লোৱাৰ পাছত এতিয়া মুখত লগাম। গৰমত এই দৈৰ ফেচ মাস্ক লগালে আমাৰ স্কিনৰ ক'লা দাগো দূৰ হয়, ছানবাৰ্ণ দূৰ হ'ব আৰু লগতে স্কিনখনত খুব ধুনীয়া এটা ঠাণ্ডা অনুভৱ হ'ব আৰু স্কিনখনো ধুনীয়াকৈ গ্ল'য়িং হৈ যাব। লগাই লোৱাৰ পাছত এতিয়া স্কিনখন 2 পৰা 3 মিনিটলৈ খুব ভালকৈ মাছাজ কৰিব লাগিব। এনেকৈ মাছাজ কৰি দিলে স্কিনৰ নোমৰ গুৰিত যিবোৰ লেতেৰা, ধূলি, বালি, প্ৰদূষণ আদি জমা হৈ থাকে, ডেড স্কিন চেল জমা হৈ থাকে, সেই ডেড স্কিন চেলবোৰ দূৰ কৰিবলৈ, লেতেৰা চাফা কৰিবলৈ বহুত বেছিকৈ সহায় কৰিব। এই গৰমৰ দিনত মুখখন চাফা কৰিবৰ কাৰণে এইটো এটা খুব বঢ়িয়া দৈ ক্লিনজাৰ। এই ক্লিনজাৰটোৱে আপোনালোকৰ স্কিনত ক্লিনজাৰো কাম কৰিব আৰু লগতে আপোনালোকৰ স্কিনখনত স্ক্ৰাবৰো কাম কৰিব। এনেকৈ ধুনীয়াকৈ মাছাজ কৰি দিলে স্কিনখন টাইট হৈ থাকিব, স্কিনখন গ্ল' হ'বলৈ সহায় হ'ব। এনেকৈ 2 পৰা 3 মিনিট মাছাজ কৰি লোৱাৰ পাছত এটা মগত পানী লৈছোঁ আৰু এখন ৰুমাল লৈছোঁ। এই ৰুমালখন ইয়াতে তিয়াই ভালকৈ মুখখন মচি পেলাম। এই দৈ ক্লিনজাৰটো ব্যৱহাৰ কৰাৰ পাছত আপোনালোকে প্ৰথমতে এনেকৈ মুখখন মচি ল'ব, তাৰ পাছত আপোনালোকে ভাল পানীৰে মুখখন ধুই পেলাব। মুখখন মচি লোৱাৰ পাছত স্কিনখন চুই খুব ছফ্ট যেন লাগিছে, নিমজ যেন লাগিছে আৰু খুব ধুনীয়াকৈ চাফাও হৈ গৈছে। ইয়াৰ পাছত এতিয়া দৈৰ খুব বঢ়িয়া এটা ফেচ মাস্ক লগাব লাগিব। এতিয়া মই সেই ফেচ মাস্কটো আপোনালোকক বনাই দেখুৱাম। এতিয়া মই আকৌ এচামুচ দৈ ল'লোঁ। দৈটো আপোনালোকে পনীয়া দৈ নল'ব, অলপ ডাঠ দৈ ল'ব। অকণমান দৈটো ডাঠ হ'লে ভাল হয় আৰু এই দৈৰ লগত এতিয়া মই মিক্স কৰিম অকণমান কস্তুৰী হালধি। আপোনালোকৰ ঘৰত যদি কস্তুৰী হালধিটো নাই, তেতিয়াহ'লে আপোনালোকে পাকঘৰৰ খোৱা হালধিকে মিক্স কৰিব, কিন্তু তাৰ পৰিমাণটো কমাই ল'ব, নহ'লে স্কিনত দাগ ৰ'ব। এতিয়া মই এই কস্তুৰী হালধি মিক্স কৰিম অকণমান। অকণমান হালধি ল'লোঁ। হালধি, দৈ 2 বিধ বস্তু মিক্স কৰি লৈছোঁ। মিক্স কৰি লোৱাৰ পাছত ইয়াতে দিম অকণমান মৌ। মৌয়ে আমাৰ স্কিনখন উজ্জ্বল কৰিবলৈ সহায় কৰিব, গ্ল' কৰিবলৈ সহায় কৰিব, স্কিনখন হাইড্ৰেট কৰি ৰাখিবলৈ সহায় কৰিব। মৌ ল'লোঁ এচামুচৰ জোখাৰে। ধুনীয়াকৈ মৌখিনিও মিক্স কৰি লৈছোঁ।
ইয়াৰ পাছত ইয়াৰ লগত মিক্স কৰিম এতিয়া অকণমান বেচন মই এচামুচৰ জোখাৰে ল'ম সৰু চামুচৰ এচামুচৰ জোখাৰে বেচন ল'ম এচামুচৰ জোখাৰে বেচন দিলোঁ গৰমৰ দিনৰ কাৰণে এই দৈ ফেচ মাস্কটো বহুত বেছি বঢ়িয়া হয় আপোনালোকে ব্যৱহাৰ কৰি চাব যদি আপোনালোকৰ স্কিনত টেনিঙৰ সমস্যা হৈছে বা স্কিনখন কলা পৰি গৈছে স্কিনখনৰ গ্লো নোহোৱা হৈ গৈছে উজ্জ্বলতা নোহোৱা হৈ গৈছে তেতিয়াহ'লে এই দৈ ফেচ মাস্কটো আপোনালোকে লগাই চাব খুব ধুনীয়াকৈ স্কিনখন গ্লো হ'ব উজ্জ্বল হ'ব আৰু টেনিঙৰ সমস্যা বা কলা দাগৰ সমস্যা থাকিলে দূৰ কৰিব এতিয়া এইটো কেনে ধৰণে লগাব লাগে তাৰ নিয়মটো দেখুৱাই দিছোঁ ফেচ মাস্কটো গোটেই মুখখনতে ভালকৈ আপোনালোকে লগাই পেলাই অকণমান লাহে লাহে মাছাজ কৰি দিব এনেকৈ মাছাজ কৰিলে স্কিনত ব্লাড চাৰ্কুলেশ্যন হয় আৰু ব্লাড চাৰ্কুলেশ্যন হ'লে আমাৰ স্কিনখন টাইট হৈ থাকিবলৈ সহায় হয় যদি আপোনালোকৰ স্কিনত টেনিং হৈছে ছানবাৰ্ণ হৈছে বা স্কিনখন কলা পৰি গৈছে তেতিয়াহ'লে আপোনালোকে এই দৈ ফেচ মাস্কটো প্ৰথম সপ্তাহটো গোটেই সপ্তাহতে ৰেগুলাৰ লগাই থাকিব তাৰ পিছৰ পৰা আপোনালোকে সপ্তাহত 3 বাৰকৈ লগাব পাৰিব আৰু ফাৰ্ষ্ট ষ্টেপটোত যেটো মই ক্লিনজাৰ লগতে স্কাৰ্ফ দেখুৱাইছিলোঁ সেই ষ্টেপটো আপোনালোকে যদি নেমু ব্যৱহাৰ কৰে তেতিয়াহ'লে সপ্তাহত 3 দিনকৈ ব্যৱহাৰ কৰিব আৰু যদি আপোনালোকে গোলাপ জল দি ব্যৱহাৰ কৰে তেতিয়াহ'লে গোটেই সপ্তাহতে ব্যৱহাৰ কৰিব পাৰিব এনে ধৰণে আপোনালোকে দৈ স্কিনত ব্যৱহাৰ কৰি চাব আপোনালোকৰ স্কিনখন গৰমৰ দিনতো কলা নপৰে আৰু স্কিনখন যদিও কলা পৰিছে তেতিয়াহ'লে সেই কলা পৰা সমস্যা দূৰ হ'ব স্কিনখন খুব ধুনীয়াকৈ গ্লোইং হৈ থাকিব আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক দৈ দুটা ষ্টেপ দেখালো দুইটা ষ্টেপ আপোনালোকে কৰি আপোনালোকৰ স্কিনখন গ্লো কৰিব পাৰিব গৰমৰ দিনতো আপোনালোকৰ স্কিনখন কলা নপৰাকৈ ৰাখিব পাৰিব আজিৰ এই ভিডিঅ'টো আপোনালোকে নিশ্চয় ভাল পালে যদি ভাল পাইছে মোৰ ভিডিঅ'টোত এটা লাইক কৰি দিব মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি আপোনালোকৰ ফ্ৰেণ্ডৰ লগতো এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব নতুন এটা ভিডিঅ' লৈ নতুন বেলেগ টিপছ লৈ আপোনালোকৰ মাজলৈ আকৌ আহি আছো তেতিয়ালৈকে নমস্কাৰ আজিলৈ আহোঁ